প্ৰথমে সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি এইফালে চাওকচোন, এটা মাছৰে ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বিলৰ পান আজি কি লাগি আছে দেখিছে? সঁচাকৈ বাঁহপতীয়া মাছ হয় নাই এইটো? নহয়, এইটো বাঁহপতীয়া মাছ নহয়, হয় আকৌ। সোণ কি ৰূপ জিলিকাতে জিলিকি আছে, সোণ আহিছে। এইটো চিলভাৰ কাপ। কেনেকৈ বনাম চাই থাকক দেই। আমাৰ এইফালে বাঁহপতীয়া মাছ বুলি কয়, আপোনালোকৰ ফালে কি কয় জনাবচোন। যে কি নহওক, মাছকেইটা সুন্দৰকৈ চাফ চিকুণ কৰি ল'লোঁ। 4-5 বাৰমান ধুই লোৱা হ'ল, যিহেতু যথেষ্ট বিজল বিজল ভাৱ এটা থাকে মাছত। যিকোনো এনেকুৱা লোকেল মাছবিলাক খুব ধুনীয়াকৈ 4-5 বাৰমান ধুই লোৱাটো ভাল। আৰু মই বিশেষকৈ গৰম পানীত নিমখ দি পেলাই ধুওঁ, কুহুমীয়া গৰম পানীত। একেবাৰে তাজা গৰম পানী নহয় আৰু, তাজা গৰম পানীত ধুলেতো তিতিয়ে যাব। যি নহওক, কেৰাহী পাতিলোঁ। এতিয়া মাছকেইটা হালধি নিমখ সানি ল'লোৱেই, অকণমান ভাজি লওঁ। দেখুৱাম আপোনালোকক এই বাঁহপতীয়া মাছকেইটানো মই আজি কেনেধৰণে ৰান্ধিছোঁ। চাওক, যিসকলে নাজানে নিশ্চয় উপকৃত হ'ব, যিসকলে জানে আৰু একো নাই। এয়া প্ৰায় ভাজি হৈছে আৰু আটাইকেইটা মানে খুব কম ফ্ৰাই কৰি লৈছোঁ, মানে বৰ ফুলকৈ একেবাৰে ফ্ৰাই কৰি লোৱা নাই। হাফ ফ্ৰাই কৰি লৈছোঁ। লগতে আপোনালোকে চাই থাকক, নিশ্চয় পচন্দ হ'ব। যদিহে পচন্দ হয় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুনকৈ যদি কোনোবাই চাইছে চেনেলটো ফ'ল' এটা কৰি থ'ব। মাছকেইটা ভাজি হৈছে প্ৰায়, এইখিনি তেল নষ্ট নকৰি ইয়াতে মই এতিয়া নহৰু আৰু পিঁয়াজ অলপমান যোগ কৰি দিলোঁ। এয়া প্ৰথমে পিঁয়াজখিনি যোগ কৰিলোঁ, তাৰপিছতে নহৰুখিনি থেতিলাই লোৱা। খুব সুন্দৰকৈ অকণমান সময় ভাজি লওঁ। ইয়াতে এতিয়া নিমখ আৰু হালধি অলপ দিব লাগিব, যিহেতু মেৰিনেট কৰোঁতে কমকৈ দিয়া হয়। আমি মাছত প্ৰথমতে যেতিয়া ধৰক মিশ্ৰণটো কৰি লওঁ, তাৰপাছত অলপকৈ আকৌ যেতিয়া জোল বনাওঁ দি দিওঁ, নহ'লে মানে ধৰক জোখত নপৰে আৰু, সেইবাবে অলপ দি দিলোঁ। চাই থাককচোন আপোনালোকে, শেষত জনাব আৰু কেনে লাগিলে। এতিয়া বইল কৰি থোৱা দালি অলপ যোগ কৰি দিছোঁ, মানে দালিৰ পানীটো আৰু বইল কৰি থোৱা আছে, নিমখ আৰু হালধি দি তাৰ পৰা অলপ যোগ কৰি দিছোঁ। এনেধৰণে মাছৰ টেঙা আঞ্জা বনালে বেছি সোৱাদ লাগে। সেইবাবে দালি যদি আপোনালোকে বইল কৰি পেলাই তাৰ পানীটো দিয়ে। এতিয়া দেখিছেনে, নেমু চেপি আছোঁ দেই, ডাঙৰ নেমু এটা। এনেধৰণে চেপি যোগ কৰি দিছোঁ। কালাৰটো অকণমান চেঞ্জ হৈ গৈছে, যিহেতু নেমু পৰাৰ লগে লগে কালাৰটো চেঞ্জ হয়ে, চবেই জানেই আৰু। এতিয়া লাহেকৈ এই মাছখিনি যোগ কৰিব লাগিব। এতিয়া আৰু 5 মিনিটমান উতলাৰ লগে লগে খাবলৈ বহুতেই টেষ্টি লাগিব। লগতে আপোনালোকক জনাওঁ, এনেধৰণৰ বাঁহপতীয়া মাছবিলাক মানে খুব কোমল থাকে। বহুত দেৰি উতলালে মানে ভাগি যোৱা চান্স থাকে, সেইকাৰণে কমকৈ উতলালেই হ'ল আৰু। যিহেতু 50% ভাজি লোৱা হৈছে, এতিয়া 50% 5-6 মিনিটৰ ভিতৰতে সিজি যাব। যি কি নহওক, জলকীয়া ফালি কেইটামান দি দিছোঁ, যিহেতু টেঙাত অকণমান জ্বলা হ'লে খাই বেছি ভাল লাগে। সেইটো সকলোৱে জানে, যিহেতু ঠাণ্ডাৰ ছিজন, জ্বলা অকণ খাব পাৰি আৰু। হ'লেও নিজৰ সোৱাদ অনুসৰি দিব আপোনালোকে বনাওঁতে। যদিহে কোনোবাই নতুনকৈ চাই আছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব। যদি ফেচবুকত চাই আছে, ফ'ল' এটা কৰি থ'ব। শেষত মই জলকীয়া ফালি দি দিলোঁ, যিহেতু টেঙা জ্বলা খাই ভাল লাগিব। আজিলৈ আহিছোঁ, বাই বাই।